हेलो गाइस कुरुसुदो मुराइनती भिडिअ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো দেই। আজি পালে বতৰ বহুত বেছি ভাল, গৰমৰ পৰা ৰক্ষা পৰিলে আৰু কাৰণ গৰম গৰম বুলি গৰম দিনত ইমানে উশাহ নিশাহ বন্ধ হোৱা নিচিনা হয় আৰু গৰম লাগিলেতো কেনেকুৱা হয় আৰু ওচৰতে আছিলোঁ নে ৰ'দতে আছোঁ নে গৰমতে আছোঁ নে ধৰিবই নোৱাৰিছিলোঁ। এয়া বতৰ আজি বহুত ভাল, অকণমান বৰষুণ দি আছে, ইমান দিয়া নাই। যিমান হ'লেও ঠাণ্ডাটো হ'লে বেছি ভাল যেন পাওঁ। গৰমৰ কাৰণে মোৰ কামটো কৰিব পৰা নাই, কি কৰোঁ আৰু মোৰ কাম বহুত বাকী থাকি গৈছে গৰমৰ কাৰণে। আৰু সেইফালে ৰুইছিলোঁ মই লাও ফুলি ৰুইছিলোঁ বেলেগ ঘৰৰ পৰা আনি, কিমান ধুনীয়া হৈছে চাওকচোন। বৰষুণ দি দিছে যে সেইকাৰণে বেছি ধুনীয়া হৈছে, বগাবলৈ লৈছে আৰু এয়া দুজোপা। গৰমৰ কাৰণে মোৰ কাম কিছুমান থাকি গৈছে, কিছুমান কাম কৰিব নোৱাৰি গৰমৰ কাৰণে। এতিয়া ঠাণ্ডা যিহেতু আহিছে আজি আৰু বৰষুণো দিছে, সেইকাৰণে আজি মোৰ কামটো আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ। কি কাম নে বাৰু দেখুৱাম দেই, চাই থাকক কি কাম বাৰু। মোৰ কাম এইটো, এয়া দেখিছে নহয়, টচ মুগা চাদৰ লগাই থৈছোঁ, ইফালে এখন মেৰি থৈছোঁ, এখন হৈ গ'ল, লাইন এখন আকৌ আৰম্ভ কৰিছোঁ। সেয়া ল'ৰাক স্কুল পঠিওৱাৰ পাছত আৰু মানুহজনক পঠিওৱাৰ পাছত মোৰ কামটো সেয়া হয় আৰু কাম বহুত থাকে। সেইখিনি কাম কৰি আজৰি কৰি তাৰপাছত আকৌ অকণমান যদি সময় পাওঁ আকৌ ইয়াত লাগো, কাৰণ মাইকী মানুহৰ কাপোৰ নোজোৰে, বস্তু নোজোৰে, সেইকাৰণে মই নিজে বৈছোঁ। ভিতৰত লগাইছোঁ কাৰণ টচ মুগা হয় ন, বাহিৰত লগালে বতাহ চতাহ পাব, সেইকাৰণে ভিতৰতে বৈ থাকোঁ। সেইকাৰণে গৰমটো বেছি, কাৰেণ্ট নাহিলে ব'ব নোৱাৰি। মই ফেন লগাই পেলাইহে তাঁতখন বওঁ, নহ'লে একদমেই ব'ব নোৱাৰি। সেইকাৰণে যিমান গৰম পৰিছে সিমানে তাঁত বোৱাই নাই মই, যেতিয়া ঠাণ্ডা লাগিব তেতিয়াহে বওঁ। সেয়া আজৰিয়ে নহয়, কাম থাকেই আৰু তাৰ মাজতে অকণমান উলিয়াই ফুৰিবলৈ যাওঁ, কেতিয়াবা ঘৰলৈকেও যাওঁ, এনেকৈ চলি থাকোঁ আৰু তাৰ মাজতে আকৌ তাঁতখন বওঁ। সেয়াই আৰু মাইকী মানুহৰ কামটোনো ক'ত পলাই যাব, আৰু কামটো থাকিব। যিমান দিন জীয়াই থাকোঁ সিমান দিনে থাকিব আৰু কামহে ন, কৰি থাকিম আৰু জীয়াই থকালৈকে। আৰু বহি বহি খাবলৈ মনো নাযায় দিয়কচোন, সেইকাৰণে কাম কৰিম, খাম, যাম, সেয়াই আৰু জীৱনটো এনজয় কৰিম, নহয় জানো। ল'ৰাক আনিব লাগে এতিয়া, আকৌ আইনাখন চাই লৈছোঁ, সেইফালে ল'ৰাক আনিবলৈ হৈছে। দেউতাকে আজি সময় পোৱা নাই, সেইকাৰণে ময়ে যাব লাগিব। সেইকাৰণে অকণমান ফনি আছোঁ, চোলাখনো চেঞ্জ কৰিলোঁ, কৰি মেলি এতিয়া যাওঁ। বৰষুণো দিছে, এইকেইদিন আকৌ মৰ্ণিং ক্লাছ নহয় জানো, 12টাৰ পাছত ছুটি দিয়ে, সেইকাৰণে এতিয়া মই যাওঁ। এতিয়া ৰেডি হৈ গ'লোঁ, এফালে যাওঁ, ল'ৰাক আনোগৈ। যাবৰ সময়ত আকৌ কি খাব লৈছোঁ গম পায়নে, দেখুৱাই আছোঁ। এয়া মটৰ, মই যে তিয়াই থৈ দিলে এনেই খাই থাকোঁ। বুট মাহ মটৰ ইমানেই ভাল পাওঁ খাই, ৰাতি তিয়াই লওঁ, দিনটো চোবাই থাকোঁ। সেইফালে গ'লে চোবাওঁ, সেইফালে গ'লে চোবাওঁ, মানে দেখিলেই হ'ল আৰু চোবাই থাকোঁ। এইবোৰ চানা তানা কিবা কিবি খুব খাই ভাল পাওঁ। এতিয়া মই যাওঁ, তাঁতখনো বাবাই দিছোঁ। চৰি, দৰ্জাখন লক কৰিব লাগিব, বন্ধ কৰিব লাগিব, চোৰটো সোমাব। চোৰ কৰিবলগীয়া বাৰু ডাঙৰ বস্তু একো নাই দেই, চোৰ আহিলেও আমাৰ ইয়াত একো নাপাব। পুৰণা কাপোৰ কানি কিবা কিবি সেইখিনি আছে, তাৰ বাহিৰে আন ভাল বস্তু একো নাই। এতিয়া মই যাওঁ,
ল'ৰাক আনিবলৈ এতিয়া চুবাই যাওঁ। স্পঞ্জো ক'ত থাকিলে বাই। এইফালে আনিছোঁ মেগী আলু, ইফালে ডিম আছে। গৰমৰ কাৰণে মেগী খাবলৈ দিয়া নাছিলোঁ, এতিয়া যিহেতু ঠাণ্ডা পৰিছে সেইকাৰণে খাওঁ কৰি আছে। অ' মজা খালা কিমান মজা, বহুত মজা ন। আমি আকৌ গৰম দিনৰ বাৰাণ্ডাতে বেছিকৈ ভাত খাওঁ, ফেনটো লগাওঁ আৰু বাৰাণ্ডাতে খাবলগীয়া হয়, কাৰণ ৰুমৰ ভিতৰত খাবই নোৱাৰি, ইমানেই গৰম আহি পৰে আৰু গপগপীয়া গৰমটো সোমাই থাকে। আৰু সেইফালে বৰষুণ অকণমান দি আছে, আজি ইমান মিহি ঠাণ্ডা পৰি আছে, বহুত ভাল লাগিছে। সেইকাৰণে ফেনখন চলাই দিয়া নাই, বাৰাণ্ডাতে ধুনীয়াকৈ ল'ৰাই খাইছে। আমি পাছত খাম বুলি ক'লোঁ, তাই আগতীয়াকৈ খালে, মানে তাৰ ফেভৰেট বস্তুখিনি পালে, সেইকাৰণে তাই ৰখিব নোৱাৰিলে, আগতীয়াকৈ খাইছে। তাৰপাছত ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব।